যদি আপুনি শ্বেয়াৰ মাৰ্কেটৰ পৰা 10 to 15% সেফ ইনকাম কৰিব বিচাৰিছে তেনেহলে আপোনাৰ বাবে ইনডেক্স ফান্ড বা ETF বেস্ট অপচন হ'ব পাৰে। সো আজিৰ ভিডিওটোত আমি আলোচনা কৰিম ইনডেক্স ফান্ড কি, এই ইনডেক্স ফান্ড কিদৰে কাম কৰে, ইয়াৰ এডভান্টেজ কি আৰু ডিসএডভান্টেজ কি। কিন্তু তাৰ আগতে ইনভেষ্টমেন্ট আৰু ফাইনেন্সৰ ভিডিওৰ বাবে যদি আপুনি ভিডিওটো ইউটিউবত চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাই আছে তেনেহলে ফেসবুক পেজটো লাইক কৰি ল'ব। সো প্ৰথমতে বুজিবলৈ চেষ্টা কৰো ইনডেক্স ফান্ড কি। ইণ্ডিয়াত মূলত দুটা এক্সচেঞ্জ আছে, দুটা পপুলাৰ এক্সচেঞ্জ আছে। এটা হৈছে বম্বে ষ্টক এক্সচেঞ্জ BSE আৰু এটা হৈছে NSE নেশ্যনেল ষ্টক এক্সচেঞ্জ। এই এক্সচেঞ্জৰ ইনডেক্সত যিখিনি শেয়াৰ আছে এই শেয়াৰখিনিত যেতিয়া আপুনি ইনভেষ্ট কৰিব ইয়াক আমি ইনডেক্স ফান্ড বুলি কওঁ বা ETF বুলি কওঁ, এক্সচেঞ্জ ট্ৰেড ফান্ড বুলি কওঁ। সো এই ইনডেক্স ফান্ড কাম কিদৰে কৰে। সাধাৰণতে NSE নেশ্যনেল ষ্টক এক্সচেঞ্জৰ যি ইনডেক্স আছে তাতে টোটেল 50 কোম্পানী আছে যাক আমি নিফটি 50 বুলি কওঁ। এই নিফটি 50ৰ 50 কোম্পানীত যেতিয়া আপুনি ইনভেষ্ট কৰিব এজ এ ইনডেক্স হিচাপ মতে ইনভেষ্ট কৰিব তেতিয়া ইয়াক আমি ইনডেক্স ফান্ড বুলি কওঁ। যেতিয়া আপুনি এই ইনডেক্সত ইনভেষ্ট কৰিব, যেতিয়া ইনডেক্স ওপৰত যাব তেতিয়া আপোনাৰ প্ৰফিট হ'ব আৰু যদি ডাউনত যায় তেতিয়া আপোনাৰ লছ হ'ব। ইন লং টাৰ্মত নিফটি 50 সাধাৰণতে ওপৰত গৈ আছে, অন এন এভাৰেজ 10 পৰা 15% ওপৰত গৈ আছে। সো একেদৰে BSE বম্বে ষ্টক এক্সচেঞ্জৰ যি ইনডেক্স আছে তাতে টোটেল 30 কোম্পানী আছে। এই ইনডেক্সত 30 কোম্পানীৰ ওপৰত আপস ডাউন হৈ থাকে, সেনসেক্স আপ ডাউন হৈ থাকে আৰু এই 30 কোম্পানীত যেতিয়া BSEৰ এই 30 কোম্পানীত যেতিয়া আপুনি ইনভেষ্ট কৰিব, এই ইনডেক্স যেতিয়া বাঢ়ি যাব তেতিয়া আপোনাৰ প্ৰফিট বেছি হ'ব। কিন্তু সাধাৰণতে যি দুটা ইনডেক্স আছে সেনসেক্স আৰু নিফটি সাধাৰণতে ওপৰত গৈ থাকে। লাষ্ট 10 ইয়াৰ্ছৰ যদি আমি ডেটা চাওঁ অন এন এভাৰেজ ইয়াৰলি 10 পৰা 15% প্ৰফিট দিছে। তাৰপিছত এই ইনডেক্স ফান্ডৰ যদি আমি এডভান্টেজ চাব যাওঁ তেনেহলে প্ৰথম এডভান্টেজটো হৈছে এই ইনডেক্স ফান্ডে ইয়াৰলি 10 to 15% ইজিলি প্ৰফিট দিয়ে। কাৰণ এই যি ইনডেক্স আছে এই ইনডেক্সত সাধাৰণতে টপ যি কোম্পানী আছে, ভাল ভাল যিকেইটা কোম্পানী আছে সেইখিনি কোম্পানীহে এই ইনডেক্সত থাকে। সো ইয়াতে ৰিস্ক বহুত কম থাকে আৰু প্ৰফিট অন এন এভাৰেজ 10 পৰা 15% ইয়াৰলি পোৱা যায়। 2 নম্বৰ এডভান্টেজ যদি আমি চাবলৈ যাওঁ, এই ইনডেক্স ফান্ডৰ কাৰণে আপোনাক কোনো ধৰণৰ হেডেক ল'ব নালাগে। ইনডেক্স যেতিয়া ওপৰত যাব, নিফটি 50 যেতিয়া ওপৰত যাব আপোনাৰ প্ৰফিট হ'ব, সেনসেক্স যেতিয়া ওপৰত যাব আল্টিমেট আপোনাৰ প্ৰফিট হ'ব। ইয়াৰ কাৰণে কোনো ধৰণৰ আপোনাৰ এক্সট্ৰা হেডেক ল'ব নালাগে। এই ইনডেক্সৰ যিমানখিনি শেয়াৰ আছে তাৰ বিষয়ে আপোনাক ডে টু ডে ষ্টাডি কৰিব নালাগে। ইণ্ডিয়াৰ যিহেতু গ্ৰোয়িং ইকনমি, সো লং টাৰ্মত অহা 10-20 বছৰৰ ভিতৰত ভালেখিনি গ্ৰোথ হ'ব বুলি আশা কৰা যায়। সো এজ এ লেমেন যদি আপুনি ষ্টক মাৰ্কেটৰ বিষয়ে বেছি নাজানে তেতিয়াহলে আপুনি চকু মুদি ইনডেক্সৰ ওপৰত আপুনি ইনভেষ্ট কৰিব পাৰে আৰু ইনডেক্স যেতিয়া ভাল ফলাফল দিব, ওপৰত যাব তেতিয়া আপোনাৰ প্ৰফিট হ'ব। ইনডেক্স ফান্ডৰ যদি আমি ডিসএডভান্টেজ চাবলৈ যাওঁ তেনেহলে এটা ডিসএডভান্টেজ আছে, সেইটো হৈছে কেতিয়াবা নিগেটিভ ৰিটাৰ্ণ দিব পাৰে, কোনো বছৰত কেতিয়াবা নিগেটিভ ৰিটাৰ্ণ দিব পাৰে। কাৰণ ষ্টক মাৰ্কেট আপুনি কেতিয়াও প্ৰেডিক্ট কৰিব নোৱাৰে। কিছুমান এক্সটাৰ্নেল আৰু ইন্টাৰনেল কাৰণত মাৰ্কেট সদায় আপস এণ্ড ডাউন হৈ থাকে। কোভিডৰ সময়ত মাৰ্কেট 50% ডাউন হৈছিল। ৰাছিয়া ইউক্ৰেইনৰ যি যুদ্ধ হৈ আছে এই সময়তো 50%তকৈ বেছি ডাউন হৈছিল। সেই সময়ত আপুনি হোল্ড কৰি ৰাখিব লাগিব, ধৈৰ্য ধৰিব লাগিব, তেতিয়াহে আপুনি নেক্সট ইয়াৰত অন এন এভাৰেজ 10 পৰা 15% প্ৰফিট পাব। সো ইনডেক্স ফান্ড সেইসকল ব্যক্তিৰ কাৰণে যিসকলে কোনো ধৰণৰ ৰিস্ক নলয় কিন্তু ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব বিচাৰিছে সেইসকলৰ কাৰণে। আনহাতে যিসকলে টপ 50 কোম্পানী, টপ 30 কোম্পানীত ইনভেষ্ট কৰিব বিচাৰিছে আৰু ইয়াৰ পৰা ডিসেন্ট ৰিটাৰ্ণ পাব বিচাৰিছে সেইসকলৰ কাৰণেহে ইনডেক্স ফান্ড।
যদি কোনোবাই 60, 70, 100% প্ৰফিট পাব বিচাৰিছে সেইসকলৰ কাৰণে ইনডেক্স ফান্ড নহয় সেইসকলৰ কাৰণে সিঙ্গেল ষ্টক বাই কৰাটো বেষ্ট হ'ব। থ্যাংক ইউ।